নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খণ্ডিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 13 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খণ্ডিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাইছো খণ্ডিয়াৰ গুৰুত্বপূৰ্ণ খবৰ অসমত অতি শীঘ্ৰেই ইউচিচি আহিব প্ৰথমখন কেবিনেটতে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমখন কেবিনেটতে ইউচিচিৰ খসৰা অনুমোদন এই মুহূৰ্তত এটা বিগ ব্ৰেকিং ৰাজ্যৰ প্ৰথমখন বিধানসভা অধিৱেশনতে আহি আছে ইউচিচি প্ৰথমখন কেবিনেট বৈঠকতে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে এটা গুৰুত্বপূৰ্ণ খবৰ অতি শীঘ্ৰেই অসমত বলবৎ হ'ব ইউচিচি ইউচিচিৰ খসৰাক অনুমোদন জনাইছে চৰকাৰৰ প্ৰথমখন কেবিনেটে ইউচিচিৰ খসৰাক অনুমোদন জনাইছে চৰকাৰৰ প্ৰথমখন কেবিনেটে আজি কেবিনেটৰ প্ৰথমখন বৈঠক আছিল আৰু সেই প্ৰথমখন বৈঠকতে ইউচিচিৰ খসৰাক অনুমোদন জনাইছে চাৰিটা গুৰুত্বপূৰ্ণ বিষয়ত কঠোৰ হ'ব ইউনিফৰ্ম সিভিল কোড চমুকৈ ইউচিচি ইয়াৰ বয়সত থাকিব ন্যূনতম সীমা এই মুহূৰ্তত এটা ডাঙৰ খবৰ ইউচিচিৰ বলবৎ হলেই ৰাজ্যত কোনেও কৰিব নোৱাৰিব বহু বিবাহ সম্পত্তি অধিকাৰৰ ক্ষেত্ৰত পুত্ৰৰ সমানে অধিকাৰ থাকিব কন্যাৰ ডাঙৰ খবৰ লিভিং ৰিলেশনশিপ সম্পূৰ্ণৰূপে বন্ধ হ'ব ৰাজ্যত ডাঙৰ খবৰ জনজাতীয় লোকক ইউচিচিৰ পৰা বাহিৰত ৰখা হ'ব বিভিন্ন ধৰ্মৰ পৰম্পৰাকো ইউচিচিৰ আওতাৰ বাহিৰত ৰখা হ'ব সকলো ধৰ্মৰ ক্ষেত্ৰত বিবাহৰ পঞ্জীয়ন বাধ্যতামূলক নামাজ পঢ়াৰ ক্ষেত্ৰত ইউচিচিয়ে কতো বাধা নিদিয়ে এটা গুৰুত্বপূৰ্ণ বিষয়ত কঠোৰ হ'ব ইউচিচি ইউনিফৰ্ম সিভিল কোড আগবাঢ়িছো পৰৱৰ্তী খবৰ ছমাহলৈ বন্ধ চৰকাৰী বিষয়া মন্ত্ৰী বিধায়কৰ বিদেশ ভ্ৰমণ এই মুহূৰ্তত নতুন চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শপত গ্ৰহণ কৰিয়েই একশ্যন আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত এটা বিগ ব্ৰেকিং মন্ত্ৰী বিধায়ক চৰকাৰী বিষয়াৰ বিদেশ ভ্ৰমণ বন্ধ ছমাহলৈ প্ৰযোজ্য হ'ব বিদেশ ভ্ৰমণ বন্ধৰ নিৰ্দেশনা এই মুহূৰ্তত এটা ডাঙৰ খবৰ চৰকাৰৰ আওতাত থকা বিধায়ক মন্ত্ৰীয়ে ক্ৰয় কৰিব নোৱাৰিব বিদেশী সামগ্ৰী ছমাহলৈ চৰকাৰে অনুষ্ঠিত নকৰে কৰ্মশালা ছমাহলৈ চৰকাৰী সভা অনুষ্ঠিত নকৰে মন্ত্ৰী বিধায়কৰ হ্ৰাস কৰা হ'ব কনভয়ৰ বাহন হ্ৰাস কৰাৰ সিদ্ধান্ত ৰাজ্যপাল মুখ্যমন্ত্ৰীৰো ইন্ধন ৰাহিৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিয়েই একশ্যন মোডত এইবাৰ ৰাজ্য চৰকাৰ পৰৱৰ্তী খবৰ পেট্ৰল ডিজেলৰ সংকটত এইবাৰ হ্ৰাস পাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয় এই মুহূৰ্তত বিগ ব্ৰেকিং দেশভক্তিৰ উদাহৰণ দাঙি ধৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপদেশতকৈ আৰ্হি শ্ৰেষ্ঠ হাতে কামে কৰি দেখুৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয়ৰ সংখ্যা হ্ৰাস কৰা হৈছে দেশবাসীক মিতব্যয়ী হোৱাৰ আহ্বানৰ পাছতে এবাৰ নিদৰ্শন দেখুৱাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশভক্তিৰ উদাহৰণ দেখুৱাই প্ৰধানমন্ত্ৰীয়ে কৈছে কনভয়ৰ হ্ৰাস কৰিছে তেওঁ কনভয় 50% নিজৰ কনভয়ৰ সংখ্যা হ্ৰাসৰ নিৰ্দেশনা নৰেন্দ্ৰ মোদীৰ পূৰ্বৰ দৰে দীঘলীয়া কনভয়ৰ শাৰী নেদেখিব এতিয়া নৰেন্দ্ৰ মোদীৰ সৈতে পেট্ৰল ডিজেলৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ প্ৰধানমন্ত্ৰীৰ এই সিদ্ধান্ত এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত প্ৰয়োজনীয় নিৰাপত্তা ব্যৱস্থা বজাই ৰাখি হ্ৰাস কৰা হৈছে কনভয়ৰ সংখ্যা উত্তৰ প্ৰদেশ দিল্লী মধ্যপ্ৰদেশতো নেতা মন্ত্ৰীৰ কনভয়ৰ হ্ৰাসৰ সম্ভাৱনা দেশভক্তিৰ উদাহৰণ দাঙি ধৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগবাঢ়িছো পৰৱৰ্তী খবৰ গুৱাহাটীত আজি উপস্থিত হৈছে পৱন খেৰা দিল্লীৰ পৰা গুৱাহাটীত উপস্থিত হৈছে পৱন খেৰা এটা ব্ৰেকিং নিউজ মুহূৰ্তত জনাইছো দিল্লীৰ পৰা গুৱাহাটী পাইছে পৱন খেৰাই ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ'ব পৱন খেৰা ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হৈছে পৱন খেৰা এই মুহূৰ্তত ডাঙৰ খবৰ ন্যায়ালয়ৰ পৰা অগ্ৰিম জামিন লাভ কৰি সকাহ পোৱা নাই পৱন খেৰাই ক্ৰাইম ব্ৰাঞ্চত ৰুজু হোৱা গোচৰত হাজিৰ হ'ব পৱন খেৰা আৰক্ষীক সহযোগ কৰিবলৈ পৱন খেৰাক নিৰ্দেশ দিছিল ন্যায়ালয়ে পৱন খেৰাৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিছিল মুখ্যমন্ত্ৰীৰ পত্নীয়ে পৱন খেৰাৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল দিল্লীৰ পৰা গুৱাহাটীত উপস্থিত হৈছে পৱন খেৰা
গুৱাহাটীৰ অপৰাধ শাখাৰ আৰক্ষী থানাৰ বাহিৰত সংবাদ মাধ্যমৰ আগত পৱন খেৰাই কয় যে তদন্তকাৰী বিষয়াসকলৰ সন্মুখত উপস্থিত থাকিবলৈ কোৱা হৈছিল, সেয়েহে মই আহিছো। পৱন খেৰাই অভিযোগ উত্থাপন কৰিছিল যে ৰিনিকী ভূঞা শৰ্মাৰ সংযুক্ত আৰব আমিৰ শ্বাহী, ইজিপ্ত আৰু এণ্টিগুৱা বাৰ্বুডাৰ নাগৰিকত্ব আৰু সক্ৰিয় পাছপোৰ্ট আছে। লগতে ডুবাই আৰু আমেৰিকাত সম্পত্তি থকাৰ অভিযোগ কৰিছিল। অৱশ্যে ৰিনিকী ভূঞা শৰ্মাই এই সকলো অভিযোগ সম্পূৰ্ণ ভুৱা আৰু ডিজিটেল মেনিপুলেশ্যনৰ জৰিয়তে প্ৰস্তুত কৰা বুলি দাবী কৰে। তেওঁ অভিযোগসমূহক মিছা আৰু সাজি লোৱা বুলি অভিহিত কৰি আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। এজাহাৰ দাখিল কৰাৰ পিছত ৰিনিকী ভূঞা শৰ্মাই কৈছিল, মোৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন। মই অপৰাধ শাখাত গোচৰ দাখিল কৰিছো। এতিয়া অসম আৰক্ষীয়ে তদন্ত কৰি দোষীক শাস্তি দিয়াটো নিশ্চিত কৰিব লাগে। ইফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো পৱন খেৰাৰ বিৰুদ্ধে মানহানিৰ গোচৰ আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ ঘোষণা কৰিছিল। তেওঁ অভিযোগসমূহক দুৰ্ভিসন্ধিমূলক, সাজি লোৱা আৰু ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত মিছা বুলি অভিহিত কৰে। জনাইছো পৰৱৰ্তী খবৰ। ঘৰৰ ভিতৰতে জ্বলি ছাই হৈছে মহিলা। মৰণ কাতৰ চিঞৰতো নাপালে কোনো সঁহাৰি। এই মুহূৰ্তৰ দ্বাৰা দুখবৰ মৰণ কাতৰ চিঞৰৰ মাজতে জীৱন্তে অগ্নিদগ্ধ হৈ পৰিছে মহিলা। চিলিণ্ডাৰ বিস্ফোৰণত ভয়াৱহ অগ্নিকাণ্ডই আৱৰি ধৰিছে বাসগৃহ আৰু তাৰ পিছতে মৰণ কাতৰ চিঞৰ জ্বলি ছাই হৈ যোৱা মহিলাগৰাকীৰ নাম সুৱলা দাস বুলি ইতিমধ্যে জানিব পৰা গৈছে। মাতৃক বচাবৰ বাবে ঘৰৰ বাহিৰলৈ ওলাই আহি কণমানি চিঞৰ মাতৃক বচাবৰ বাবে ঘৰৰ বাহিৰলৈ ওলাই আহি কণমানিটিয়ে চিঞৰিছে। শেষত বাসগৃহতে উদ্ধাৰ মহিলাৰ মৃতদেহ। নলবাৰীৰ কাজিপাৰাত ভাড়াতীয়া হিচাপে আছিল মহিলাগৰাকী। কন্যাৰ সন্মুখতে জ্বলি ছাই হৈছে মাতৃ। মৰণ কাতৰ চিঞৰৰ মাজতে জীৱন্তে অগ্নিদগ্ধ হৈ পৰিছে মহিলা। জ্বলি ছাই হৈ যোৱা মহিলাগৰাকীৰ নাম সুৱলা দাস বুলি ইতিমধ্যে জানিব পৰা গৈছে। আন এটা খবৰ হৈছে ফ্ল'ৰ টেষ্টতো থালাপতিৰ বিজয়। 144 বিধায়কৰ সমৰ্থনত থালাপতিলৈ। এই মুহূৰ্তত ডাঙৰ খবৰ, তামিলনাডুত অনিৰুদ্ধ গতিত থালাপতিৰ এটাৰ পিছত আনটো বিজয়। ফ্ল'ৰ টেষ্টত 144 গৰাকী বিধায়কৰ সমৰ্থনত থালাপতিলৈ। ফ্ল'ৰ টেষ্টত 144 বিধায়কৰ সমৰ্থন থালাপতিলৈ। ডাঙৰ খবৰ, থালাপতিৰ বিজয় থালাপতিৰ বিৰুদ্ধে পৰিল মাত্ৰ 22টা ভোট। ফ্ল'ৰ টেষ্টত ভাগ নললে 5 গৰাকী বিধায়কে। কংগ্ৰেছ আৰু বাওঁপন্থীৰ পূৰ্ণ সমৰ্থন বিজয় থালাপতিলৈ। আস্থা ভোট বিচাৰি প্ৰস্তাৱ উত্থাপন কৰিছিল বিজয় থালাপতিয়ে। ফ্ল'ৰ টেষ্টত বিজয়ী হৈ চৰকাৰ গঠন কৰিবলৈ সমৰ্থন লাভ টিভিকেৰ। তামিলনাডুত অনিৰুদ্ধ গতি থালাপতিৰ এটাৰ পিছত আনটো বিজয়। থালাপতিৰ বিৰুদ্ধে পৰিছে মাত্ৰ 22টা ভোট। জনাইছো পৰৱৰ্তী খবৰ। মন্দিৰ বা মছজিদ কতো বজাব নোৱাৰিব এতিয়া লাউড স্পীকাৰ। এইবাৰ মুখ্যমন্ত্ৰীয়ে একশ্যন আৰম্ভ কৰিছে। বিগ ব্ৰেকিং এই মুহূৰ্তত। মন্দিৰ মছজিদ কতো বজাব নোৱাৰিব লাউড স্পীকাৰ। এই মুহূৰ্তত ডাঙৰ খবৰ, মন্দিৰ মছজিদ কতো বজাব নোৱাৰিব এতিয়া লাউড স্পীকাৰ। মুখ্যমন্ত্ৰী হৈয়ে বংগত একশ্যন মুডত এইবাৰ শুভেন্দু অধিকাৰী। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী লৈছে বিগ একশ্যন। মছজিদত উচ্চ স্তৰত লাউড স্পীকাৰ বজালৈ পৰিব আইনৰ দুখত। বজালে আইনৰ দুখত পৰিব। মছজিদত উচ্চ স্তৰত কোনেও লাউড স্পীকাৰ বজাব নোৱাৰিব। আইন অমান্য কৰিলে বিপদ নিশ্চিত। পশ্চিমবংগৰ আৰক্ষীক লাউড স্পীকাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা দিয়া হৈছে। ধৰ্মীয় স্থলৰ বাহিৰলৈ যাব নোৱাৰিব লাউড স্পীকাৰৰ শব্দ। ৰাস্তা বন্ধ কৰি প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰাটো নিষেধাজ্ঞা জাৰি কৰা হৈছে। লাউড স্পীকাৰৰ ব্যৱহাৰ বাধ্যতামূলক বুলি কোনো ধৰ্মত নিয়ম নাই। মন্দিৰ মছজিদ কতো বজাব নোৱাৰিব লাউড স্পীকাৰ। জনাইছো পৰৱৰ্তী খবৰ। গ্ৰেপ্তাৰ হ'ব পাৰে পৱন খেৰা, ৰুজু হ'ব পাৰে নতুন গোচৰ। এই মুহূৰ্তত ডাঙৰ খবৰ জনাইছো। জামিন পালেও বিপদে লগ এৰা নাই পৱন খেৰাক। পুনৰ পৱন খেৰাৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ সম্ভাৱনা আছে। এটা বিগ ব্ৰেকিং। পুনৰ পৱন খেৰাৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ সম্ভাৱনা আছে।
আজি ক্ৰাইম ব্ৰাঞ্চত উপস্থিত হৈছেহি পৱন খেৰা আৰু আজি পৱন খেৰা উপস্থিত হৈছে মুখ্যমন্ত্ৰীৰ পত্নীৰ গোচৰত ক্ৰাইম ব্ৰাঞ্চৰ পৱন খেৰা ইতিমধ্যে সেই গোচৰত জামিন পাইছে পৱন খেৰাই কিন্তু নতুনকৈ গোচৰ ৰুজু হোৱাৰ সম্ভাৱনা আছে গ্ৰেপ্তাৰ হ'ব পাৰে পৱন খেৰা আন এটা খবৰ হৈছে সম্পূৰ্ণ নহল শ্যামকানু মহন্তৰ জামিনৰ শুনানি এটা ডাঙৰ খবৰ এই মুহূৰ্তত সম্পূৰ্ণ নহল শ্যামকানু মহন্তৰ জামিনৰ শুনানি গ্ৰহণ নকৰিলে ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াই জেলতেই থাকিব লাগিব এতিয়া শ্যামকানু মহন্ত এই মুহূৰ্তত ডাঙৰ খবৰ মুকলি আকাশৰ তললৈ এতিয়াই ওলাই আহিব নোৱাৰে শ্যামকানু মহন্ত আজি শুনানি গ্ৰহণ কৰাৰ কথা আছিল জামিন বিচাৰি আবেদন কৰিছিল শ্যামকানু মহন্তই সম্পূৰ্ণ নহল শ্যামকানু মহন্তৰ জামিনৰ শুনানি জনাইছো পৰৱৰ্তী খবৰ মিয়া মৌলবাদী বেদখলকাৰীৰ বিৰুদ্ধে হ'ব মহাযজ্ঞ এই হুংকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো মিয়াৰ বিৰুদ্ধে আৰম্ভ হ'ব একশ্যন ৰাজ্যত বেদখলকাৰীৰ চলিব মহা অভিযান ব্ৰেকিং নিউজ এই মুহূৰ্তত উচ্ছেদৰ মহাযজ্ঞৰ বাবে সাজু হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা শপত গ্ৰহণ কৰাৰ পাছতে ৰাজ্য চৰকাৰৰ বিগ একশ্যন এবাৰ উচ্ছেদৰ মহাযজ্ঞৰ বাবে সাজু হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা শীঘ্ৰেই চলিব ৰাজ্যত বুলডোজাৰ কোনো ৰেহাই নাই নিস্তাৰ নাই দয়া নাই ক্ষমা নাই নীতি এবাৰ ইংগিত দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বেদখলকাৰী কোনো কাৰণতে খাৰিজ যাব নোৱাৰে ইংগিত দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বাংলাদেশীৰ বিৰুদ্ধে আৰম্ভ হ'ব একশ্যন নিৰ্বাচনত দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰা হ'ব বুলিও মন্তব্য আজিৰে পৰা চৰকাৰে কাম আৰম্ভ কৰিব অসমৰ সুৰক্ষা আৰু বিকাশ আমাৰ দায়িত্ব অসম অসমীয়াৰ আৰু ভাৰতীয় অসম অসমীয়া আৰু ভাৰতীয় এয়াই আমাৰ মূল মন্ত্ৰ বিকাশৰ গংগা নমাই অনা হ'ব অসমলৈ বিকাশৰ গংগা অসমলৈ নমাই অনা হ'ব আমাৰ কাম কাজত এয়া প্ৰতিফলন দেখিবলৈ পাব আমাৰ কাম কাজত সকলো দেখিবলৈ পাব এইবাৰ কামে কথা ক'ব কথা কৈ কোনো ধৰণৰ লাভ নাই ডাইৰেক্ট ল'ব একশ্যন ডাইৰেক্ট হ'ব একশ্যন মিয়াৰ বিৰুদ্ধে আৰম্ভ হ'ব এতিয়া একশ্যন জনাইছো পৰৱৰ্তী খবৰ আতংকিত নহ'ব কিয়নো দেশত মজুদ আছে 69 দিনৰ তেল আৰু 45 দিনৰ ৰন্ধন গেছ এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ কাৰণে জনোৱাৰ চেষ্টা কৰিছো ভাৰতত মজুদ আছে 69 দিনৰ তেল আৰু 45 দিনৰ ৰন্ধন গেছ আতংকিত নহ'ব দেশবাসী কোনো কাৰণতে আতংকিত হোৱাৰ প্ৰয়োজন নাই কিয়নো ভাৰতত খাৰুৱা তেল ৰন্ধন গেছৰ নাটনি হোৱা নাই আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই দেশৰ জনতা আতংকিত হোৱাৰ কোনো প্ৰয়োজনেই নাই প্ৰায় দুমাহৰ বাবে সম্পূৰ্ণ মজুদ আছে খাৰুৱা তেল আৰু ৰন্ধন গেছ কোনেও চিন্তা কৰাৰ কোনো প্ৰয়োজনেই নাই আশ্বাস দিলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কোনো ধৰণৰ সমস্যা নহয় খাৰুৱা তেল ৰন্ধন গেছৰ চৰকাৰে নিজৰ দেশতে এলপিজি উৎপাদনৰ গুৰুত্ব আৰোপ কৰিছে বৰ্তমান ভাৰতত দৈনিক 54,000 টন এলপিজি উৎপাদন কৰা হৈছে যিকোনো সময়ত যিকোনো ধৰণৰ সংকটৰ পৰা হাত সাৰিবলৈ আমি সাজু হৈ পৰিছো ভাৰতত পৰ্যাপ্ত পেট্ৰলিয়াম ডিজেল আৰু এলপিজি আছে ভাৰতত মজুদ আছে 69 দিনৰ তেল আৰু 45 দিনৰ ৰন্ধন গেছ পৰৱৰ্তী খবৰটো হৈছে মুকলিকৈ এৰি দিব নোৱাৰিব এতিয়া আপোনাৰ গৰু ছাগলী প্ৰশাসনৰ ৰুখত পৰিব এতিয়া আপুনি মুকলিকৈ এতিয়া আপোনাৰ গৰু ছাগলী ৰাস্তাত এৰি দিব নোৱাৰিব কতো আপুনি পথৰ একেবাৰে কাষতো বান্ধি থব নোৱাৰিব আপোনাৰ গৰু ছাগলী যাতায়াতত অসুবিধা নহবলৈ প্ৰশাসনৰ তৰফৰ পৰাই নতুন নিয়ম আহি পৰিছে ব্ৰেকিং নিউজ ঘৰৰ গৰু ছাগলীৰ বাবে পথত দুৰ্ঘটনা সংঘটিত হয় তাৰ বাবে দায়ী হ'ব আপুনি পশুধনৰ গৰাকীৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে একশ্যন ল'ব প্ৰশাসনে যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে হ'ব লাগিব জগৰীয়া তিতাবৰ ৰাজচক্ৰৰ বাবে প্ৰশাসনে জাৰি কৰিছে এই নতুন জাননী জনাইছো পৰৱৰ্তী খবৰ কোভিড-19ৰ পিছত এইবাৰ হান্টাৰৰ ৰূপত হান্টা ভাইৰাছ আহি পৰিছে এটা দুখবৰ এই মুহূৰ্তত জনাইছো কোভিডৰ পিছত এইবাৰ কেইবাখনো দিশত এবিধ ভাইৰাছে আতংকৰ সৃষ্টি কৰিছে ইতিমধ্যে
জাহাজৰ পৰাই বিয়পোৱা হান্তা ভাইৰাছক লৈ দেশজুৰি আতংকৰ সৃষ্টি হৈছে। নিগনি এন্দুৰৰ পৰাই মানুহৰ দেহলৈ বিয়পে এই হান্তা ভাইৰাছ। এই মুহূৰ্তত এটা দুখবৰ, আটলান্টিক মহাসাগৰত MV ফন্ডিয়াছ ভাইৰাছৰ প্ৰাদুৰ্ভাৱ। 12খন দেশলৈ বিয়পিছে হান্তা ভাইৰাছ। এই পৰ্যন্ত 4গৰাকীকৈ লোকৰ মৃত্যুৰ খবৰ আহি পৰিছে। কেইবাখনো দেশত চলিছে জাহাজত থকা যাত্ৰীৰ স্বাস্থ্য পৰীক্ষা। এই মুহূৰ্তত দুখবৰ, জাহাজত থকা 2জন ভাৰতীয়ৰ দেহত পোৱা নাই হান্তাৰ অৱস্থিতি। আমেৰিকা সহ 12খন দেশলৈ বিশ্ব স্বাস্থ্য সংস্থাৰ সাৱধানবাণী। এই পৰ্যন্ত উদ্ভাৱন হোৱা নাই হান্তা ভাইৰাছৰ কোনো প্ৰতিষেধক। 1950 পৰা 1953 কোৰিয়া যুদ্ধৰ সময়ত হান্তা ভাইৰাছৰ প্ৰথম প্ৰাদুৰ্ভাৱ হৈছিল। প্ৰায় 3000 আক্ৰান্ত সেনাৰ 15%ৰে মৃত্যু হৈছিল। দক্ষিণ কোৰিয়াৰ হান্টাৰ নৈৰ নামতেই ভাইৰাছবিধৰ নামাকৰণ কৰা হৈছে। দক্ষিণ কোৰিয়াৰ ডক্টৰ হু ৱাং লিয়ে দিছিল হান্টান ভাইৰাছৰ নাম। হান্টান ভাইৰাছ নাম দিছিল 1964 তামিলনাডুৰ তুত্ৰাপালায়মত প্ৰাদুৰ্ভাৱ হান্তা ভাইৰাছৰ। পুনৰ 2005 পৰা 2008লৈ ভেলুৰত হান্তা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ হৈছিল। COVID-19ৰ পিছত এইবাৰ হান্তাৰ ৰূপত আহি পৰিছে হান্তা ভাইৰাছ। জনাইছো পৰৱৰ্তী খবৰ। সোণ ৰূপ কিনিম বুলি যদি আপুনি ভাবিছে তেন্তে আপোনাৰ বাবে আছে এটা বেয়া খবৰ, কিয়নো দেশত আকৌ বৃদ্ধি পাইছে, আকৌ বাঢ়িব সোণ ৰূপৰ মূল্য। দুখবৰ, এই মুহূৰ্তত বৃদ্ধি কৰা হ'ল সোণ আৰু ৰূপৰ আমদানিৰ শুল্ক। সৰ্বমুঠ 15% অধিক মহঙ্গা কৰা আমদানিকৃত সোণ ৰূপ। মহঙ্গা হ'ব আমদানিকৃত সোণ ৰূপ। সৰ্বমুঠ 15% অধিক মহঙ্গা হ'ব আমদানিকৃত ৰূপ সোণ। সোণ আৰু ৰূপৰ আমদানি নিয়ন্ত্ৰণৰ চেষ্টা ভাৰত চৰকাৰৰ। ডাঙৰ খবৰ এই মুহূৰ্তত প্ৰধানমন্ত্ৰীৰ মিতব্যয়িতাৰ আহ্বানৰ পিছতেই বিশেষ পদক্ষেপ। বুনিয়াদী শুল্ক 10% আৰোপ কৰা হ'ল সোণ ৰূপৰ আমদানি। অতিৰিক্তভাৱে 5% কৃষি আন্তঃগাঁথনি আৰু উন্নয়ন কৰ আৰোপ। সোণ ৰূপ কিনিম বুলি যদি ভাবিছে তেন্তে আপোনাৰ বাবে এতিয়া আহি পৰিছে এটা বেয়া খবৰ। জনাইছো পৰৱৰ্তী খবৰ। ডলাৰৰ বিপৰীতে সৰ্বাধিক মূল্য হ্ৰাস পাইছে। শতকৰ দিশে ভাৰতীয় টকাৰ মূল্য। এই মুহূৰ্তত এটা নতুন খবৰ জনাইছো। আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য দ্ৰুতগতিত হ্ৰাস পাই কালিৰ দিনটোত প্ৰায় 96 টকা হৈ গৈ ইয়া ভাৰতীয় মুদ্ৰাৰ ডলাৰৰ বিপৰীতে সৰ্বাধিক হ্ৰাস হিচাপে পৰিগণিত হৈছে। মধ্যপ্ৰাচ্যৰ যুদ্ধ সাময়িকভাৱে খাম কাটিলেও ইৰাণ আৰু আমেৰিকাৰ শান্তি আলোচনা দুদুল্যমান অৱস্থাত থকাৰ ফলতে ভাৰতীয় টকাৰ মূল্য দ্ৰুত অৱনমিত হৈছে। 4 মাৰ্চত যুদ্ধৰ প্ৰভাৱৰ বাবে 92 টকা অতিক্ৰম কৰাৰ পাছতে সামান্য উন্নতি হৈছিল যদিও পুনৰ টকাৰ মূল্য হ্ৰাস পাই 9 মাৰ্চত 92.30 টকা হয়। এনে অৱস্থাত যুদ্ধৰ বিভীষিকাৰ অন্ত নপৰিলে অতি কম সময়ৰ ভিতৰতে ভাৰতীয় টকাৰ মূল্য প্ৰতি ডলাৰৰ বিপৰীতে 100 টকা অতিক্ৰম কৰিব বুলি আশংকা কৰা হৈছে।